ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হাফ ইয়াৰলি এক্সামৰ এডভান্সড মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ এটোৰ ওপৰত। মৰিগাঁও ডিষ্ট্ৰিক্টত এইটো কুৱেশ্যন পেপাৰত কালি এক্সাম হৈ গৈছে, গতিকে সেই কুৱেশ্যন পেপাৰটো তোমালোকৰ প্ৰব্লেমবিলাক সলভ কৰি দিয়া হৈ আছে। ভিডিঅ'টিৰ শেষত আটাইকেইটা প্ৰশ্নৰ উত্তৰৰ সমাধান কৰি দিয়া হৈছে, গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। আটাইকেইটা লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন যিমান আছে সব সমাধান কৰি দিয়া হৈছে। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এক নম্বৰত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত তোমালোকক MCQ দিয়া হৈছে ABCDEFG, তাৰপিছত HIJ, এই 10টা MCQ দিয়া হৈছে এক নম্বৰত। এই MCQ কেইটা তোমালোকে কোনে কি কৰিছা কমেণ্ট কৰিবা। তাৰপিছত ছেকশ্যন বিত প্ৰশ্ন দিয়া হৈছে। 2 নম্বৰ কুৱেশ্যন দিছে 250 জন সদস্য থকা এটা ক্লাবৰ 31 জনে চাহ খায় আৰু 85 জনে কফি নাখায়, কিন্তু চাহহে খায়। যদি সদস্যসকলৰ প্ৰতিজনেই চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনো এবিধ পানীয় সেৱন কৰে, তেন্তে কিমানজন সদস্যই কফি খায়। 3 নম্বৰত কুৱেশ্যনটো চোৱা। যদি A ইকুৱেল এনেকৈ কুৱেশ্যনটো দিয়া হৈছে। 4 নম্বৰত দিছে সৰল কৰা। 5 নম্বৰতো আকৌ বৰ্গমূল নিৰ্ণয় কৰা দিছে। 6 নম্বৰত সৰল কৰা দিছে। 7 নম্বৰত সমাধান কৰা। 8 নম্বৰত মান নিৰ্ণয় কৰিব দিছে, এইটো ৱৰ্ড দিয়া আছে। 9 নম্বৰ চোৱা। এইকেইটা কুৱেশ্যনত তোমালোকৰ 2 মাৰ্ককৈ আছিল। তাৰপিছত ছেকশ্যন চিত দিছে 3 মাৰ্কছৰ কুৱেশ্যন এনচাৰ। যদি A আৰু B দুটা সংহতি আৰু ইহত অসংযোগী নহয়, তেন্তে প্ৰমাণ কৰা যে এইটো তোমালোকে সলভ কৰিব লাগে। তাৰপিছত 11 নম্বৰত প্ৰশ্ন এটা দিছে চোৱা। 12 নম্বৰত, 13 নম্বৰত, 14, 15, 16, 17, 18, 19 লৈকে যিকেইটা অংক আছে সেইকেইটাত তোমালোকে 3 নম্বৰকৈ পাবা। এইকেইটা দিয়া হৈছে। এইকেইটা অংক কিন্তু সলভ কৰি দিয়া হৈছে শেষৰ ফালে ভিডিঅ'ত। তোমালোকে চাবা, অংককেইটা কৰিও ল'ব পাৰিবা যিসকলৰ প্ৰব্লেম আছে, আগন্তুক পৰীক্ষাবিলাকৰ কাৰণে দৰকাৰ হ'ব। ছেকশ্যন ডিত প্ৰত্যেকটা প্ৰশ্নৰ কাৰণে তোমালোকক 4 মাৰ্ককৈ দিছে। সেইকেইটা চোৱা। যদি এৰ ওপৰত আৰ এটা সমতুল্য সম্পৰ্ক, তেন্তে প্ৰমাণ কৰা যে এৰ ওপৰত r⁻⁻1 সম্পৰ্কটো সমতুল্য। তাৰপিছত এইকেইটা ইয়াত দিয়া হৈছে 23 নম্বৰ, 24, 25 লৈকে তোমালোকক 4 নম্বৰকৈ আছে। 26 নম্বৰত তোমালোকক ছেকশ্যন ইত তোমালোকক যিকেইটা অংক দিয়া হৈছে, এইকেইটাৰ প্ৰত্যেকটা প্ৰশ্নৰ মূল্যাংক 5কৈ আছে। আৰু ইয়াত চোৱা প্ৰশ্নকেইটা কি দিছে। এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন। 26, 27 এই দুটা 5 নম্বৰীয়া অংক দিছে। যিয়েই নহওক, এইটো আছিল কুৱেশ্যন পেপাৰ। এতিয়া আমি আগবাঢ়িম এই কুৱেশ্যন পেপাৰটোৰ সমাধানৰ ওপৰত। 2 নম্বৰ কুৱেশ্যনটো চোৱা। চাহ খোৱা সদস্যৰ সংহতি T, কফি খোৱা সদস্যৰ সংহতি C। এতিয়া এই অংকটো তোমালোকক ইয়াত কৰি দিয়া হৈছে 2 নম্বৰ, তাৰপিছত 3 নম্বৰ কৰি দিয়া হৈছে। আটাইকেইটা অংক তোমালোকক ইয়াত কৰি দিয়া হৈছে। তোমালোকে ভিডিঅ'টি চাই থাকা, আৰু যিসকলে এইকেইটা অংক নোৱাৰা তোমালোকে কৰি ল'ব পাৰা। 3, 4, 5, তাৰপিছত 6 নম্বৰ, তাৰপিছত 7 নম্বৰ চোৱা। 7 নম্বৰ গ'ল। 8 নম্বৰ অংক কৰি দিয়া হৈছে। তোমালোকে ভাল নম্বৰ পাবা এডভান্স মেথামেটিক্সত। তোমালোকে অলপ বেছি কষ্ট কৰিব লাগিব, আৰু কষ্ট কৰিলে ভাল নম্বৰ পাবাই, কোনো চিন্তা নাই। কালিৰ পৰীক্ষা কাৰ কেনেকুৱা হৈছে কমেণ্ট কৰিবা।
আগন্তুক ভিডিঅ'বিলাকত আমাৰ চেনেলত মেথছ আৰু সায়েন্সৰ ওপৰতো ক্লাছ দিয়া হ'ব। ইমান দিন মেথছ আৰু সায়েন্সৰ ওপৰত কোনো ক্লাছ দিয়া হোৱা নাছিল, গতিকে আগন্তুক দিনবোৰত মেথছ আৰু সায়েন্সৰ ওপৰত ক্লাছ দিয়া হ'ব। তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো চোৱা। 10 নম্বৰত সমাধান কৰি দিয়া হৈছে তোমালোকক। তাৰপিছত আৰু আছে 11 নম্বৰ কুৱেশ্যন দিয়া হৈছে, 12 নম্বৰ কুৱেশ্যন এইটো সমাধানটো চোৱা তোমালোকে। আৰু তোমালোকৰ কোনটো কুৱেশ্যনত কেনেকুৱা আছে, এইটো 13 নম্বৰ কুৱেশ্যনটো, এইটো PDF-টো অলপ প্ৰব্লেম হৈ গ'ল, তোমালোকে মেনেজ কৰি চলিবা আৰু। তাৰপিছত 14 নম্বৰ কুৱেশ্যন এইটো, তোমালোকে কাৰ কেনেকুৱা হৈছে পৰীক্ষা জনাবা আৰু কোনটো অংক শুদ্ধ হৈছে ভুল হৈছে কমেণ্ট কৰিবা তোমালোকে। 14 নম্বৰ গ'ল। 15 নম্বৰ কুৱেশ্যন এইটো। তাৰপিছত আছে 16 নম্বৰ কুৱেশ্যন। 16 নম্বৰ কুৱেশ্যনত তোমালোকক সলভ কৰি দিয়া হৈছে। 17 নম্বৰ কুৱেশ্যনটো চোৱা। তোমালোকৰ যদি কাৰোবাৰ এইবিলাকত প্ৰব্লেম আছে, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰিবা। ইয়াত অংককেইটা ধুনীয়াকৈ কৰি দিয়া হৈছে। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো চোৱা। 18 নম্বৰ সমাধান কৰা আছে। ইয়াত 18 নম্বৰ, 19 নম্বৰ, মানে তোমালোকৰ কুৱেশ্যন পেপাৰখনৰ অংকবিলাক এনেকৈ কৰিব লাগিব পৰীক্ষাত। এইকেইটা সেইকাৰণে তোমালোকক এটা নমুনা দেখাই দিয়া হৈছে। তাৰপিছত 19 নম্বৰ গ'ল। 20 নম্বৰ চোৱা। এই 20 নম্বৰকেইটা অংক 20 নম্বৰ কৰি দিয়া হৈছে। তাৰপিছত 21 নম্বৰ অংকটো ইয়াত তোমালোকক কৰি দিয়া হৈছে। 21 নম্বৰ। এইটো 22 নম্বৰ, 22। তাৰপিছত 22, এই অংকটো অলপ দীঘল আছে, দেখিছা নহয়? তোমালোকে কৰিছেনে নাই? তাৰপিছত 23 চোৱা, সলিউশ্যন দিয়া হৈছে। 23 নম্বৰো আছে ইয়াত। 24 নম্বৰ চোৱা। 24 নম্বৰো আছে ইয়াত। 24, 25 এইটো কুৱেশ্যন নম্বৰ 25। তাৰপিছত 25 গ'ল। 26 কুৱেশ্যন নম্বৰ। 26। তাৰপিছত 27 নম্বৰ কুৱেশ্যন। এইকেইটাত বোধহয় তোমালোকক 5 নম্বৰকৈ আছিল। এইখিনি হৈছে তোমালোকৰ কুৱেশ্যনৰ সমাধান। তোমালোকক সমাধান কৰি দিয়া হৈছে। আৰু বাকী যাৰ যিবিলাকত প্ৰব্লেম আছে তোমালোকে কমেণ্ট কৰিবা, আমি আগন্তুক ভিডিঅ'বিলাকত চেষ্টা কৰিম। আৰু এই পৰীক্ষাটো তোমালোকৰ কেনেকুৱা হৈছে কমেণ্ট কৰিবা, ঠিক আছে? MCQ 10টাৰ কুৱেশ্যন এনচাৰ তোমালোকক কৰি দিয়া নাই, মই কমেণ্টত এনচাৰটো দি দিম কমেণ্টত, কিন্তু সদ্যহতে তোমালোকে জনাবা ইয়াৰ বাকী অংকবিলাক তোমালোকৰ শুদ্ধ হৈছেনে নাই। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, এই অংকবিলাক কৰিছে যে তোমালোকৰ নিচিনা এজন ছাত্ৰী কৰিছে, 10ম শ্ৰেণীৰ ছাত্ৰ এজন, মাহিন ৰাজা নাম। গতিকে তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোক সকলোকে ধন্যবাদ।